কোনফালে ওলাইছে এই লাউ গছ আছে না এতিয়াও আছে এই গেল হবে ওই ডাল তোমার মাই কি কামাই দিও নেকি নালাগে কেতিয়া ওলাইছে এইটো ৰাতিপুৱা মই দেখিছো ৰাতিপুৱা ভাগতে ওলাইছে একে জাতৰ সাপ ন একে এইটো সালাজাৰ পিট ফাইবাৰ বুলি কয় হাইলি ভেনামাছ সালাজাৰ পিট ফাইবাৰ সালাজাৰ পিট ফাইবাৰ এইটো ডাঙৰ হোৱা নাই বাৰু এইটো সেইটোতো সৰু অকণমান ডাঙৰ হয় নেকি অকণমান ডাঙৰ হয় ইয়াতকৈ নোসোমাই কলাব চেষ্টা কৰি আছে মা কেনেকে ধৰিছে লেট্ৰিন কৰি দিছে চাহতে লৈ যাওঁ ৰাস্তাত লৈ যাওঁ তাতে চাহ ভাল হ'ব কিমান ডাঙৰ ডাঙৰ হয় দীঘল দীঘল হয় অকণমান লাঠি এটা হ'লে ভাল আছিলে সৰুকে দাঁতকেইটা চাবচোন বহুত দীঘল হয় দেখিছে কিমান দীঘল দেখিছে কেনেকৈ কামৰে দেখিছে দিব খোজে একদম বিষটো দেখিছে হাইলি ভেনামাছ হয় হেমটক্সিন নামৰ বিষ পোৱা যায় ঠিক আছে এইটো কি হৈছে আচ্ছা শুনিব এইডাল সাপৰ নাম হৈছে সালাজাৰ পিট ফাইবাৰ ই বেছিভাগ জংঘলত থাকে মানে পাহাৰৰ অঞ্চলত থাকে ই হাইলি ভেনামাছ হয় ইয়াৰ গাত হেমটক্সিন নামৰ বিষ পোৱা যায় ই যদি কামৰে মানুহক তেতিয়াহ'লে মানুহৰ শৰীৰত যিখিনি তেজ থাকে এইখিনি লাহে লাহে গোটা হ'ব ধৰে আৰু লাহে লাহে তেজ চলাচলটো বন্ধ হৈ মানুহৰ মৃত্যু হয় বুজিছে তৎকালে মানে মেডিকেলত নিব লাগিব এইটো আপোনালোকে যিমান পাৰে যিকোনো সাপে কামৰক অতি সোনকালে মানে চিকিৎসালয়ত ভৰ্তি কৰিব লাগে তাতে ডক্টৰৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে এই ঘৰতে বহি থাকি ওজা বেজৰ ওচৰত নাযাব মই প্ৰত্যেকটো ভিডিঅ'তে কৈ থাকোঁ আপোনালোকক যে কোনো সাপে কামুৰিলে ওজা বেজৰ ওচৰত নাযাব যে গাঁৱলীয়া দৰৱ কিবা কিবি এইবিলাক বিশ্বাস নকৰিব একদম যিমান পাৰে সোনকালে মেডিকেলত যাব ঠিক আছে এইটো প্ৰায় ওলাই থাকে নেকি এইটো সাপ ইয়াতে নাই নাই এইকেইদিনহে ওলালে এইটো মই ফৰেষ্ট এৰিয়াত এৰি দিম চ' নমস্কাৰ প্ৰিয় দৰ্শক মই আহিছিলোঁ বিজনেৰ উদ্ধৱ ডেকাৰ ঘৰত আৰু এটা সালাজাৰ পিট ফাইবাৰ ওলাইছিলে মই বৰ্তমান তাক ধৰিলোঁ সংৰক্ষণ কৰি ৰাখিছোঁ আৰু তাক নিৰাপদ স্থানত এৰি দিম আমি দাদাৰ পৰা দুআষাৰ জানিব বিচাৰিম তো সাপটো উদ্ধাৰ কৰাৰ পিছত কেনেকুৱা মানে অনুভৱটো হৈছে আপোনাৰ অনুভৱটো ভাল হৈছে এতিয়া মানে এইবিলাক বহুত বিষাক্ত সাপ যিহেতু আৰু ঘৰত সৰু সৰু ল'ৰা ছোৱালী আছে তো মানে এইবিলাক থাকিলে মানে খুব মানে ভয় লাগি থাকে তো এতিয়া সেইকাৰণে আমি দেখা পোৱাৰ লগে লগে আমি মানে খবৰ দিছোঁ স্নেক ৰেস্কিউ টিমক আমি খবৰ দিছোঁ তাৰপিছত তেওঁলোকে লগালগ আহিছে আৰু আহি মানে এইটো ধৰিছে আৰু ধুনীয়াকৈ এতিয়া লৈ যাব আৰু মানে তো আমি এতিয়া ভাল পাইছোঁ আৰু এই ধুনীয়াকৈ যে কামখিনি কৰিলে সেইটোৱে আৰু তো ঠিক আছে প্ৰিয় দৰ্শক আজিলৈ ইমানেই থেংক ইউ